কালি নিশা মৰিয়নি ৰণখাম ৰজাবাৰী 4 নম্বৰ লাইনৰ দাঁতিৰে পৰা 4জনকৈ যি অসমীয়া লোকক প্ৰায় 25জনীয়া নগা এটা দুষ্কৃতিকাৰী দলে আহি অপহৰণ কৰিছিল আৰু আজি খন্তেক সময় পূৰ্বে তেওঁলোকক মুকলি কৰি দিছিল। আচলতে এই অঞ্চলত বাৰম্বাৰ এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। বিগত সময়ছোৱাতো দেখা গৈছে যে নগাৰ যি আতংক, নগাৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱত আতংকিত হৈ আছে অঞ্চলবাসী। মই পোনে পোনে যাবলৈ চেষ্টা কৰিম ইয়াৰ যি আচাৰ বিষয়ববীয়াৰ ওচৰত। এই বাৰম্বাৰ এনেধৰণৰ নগাৰ যি অতিহাৰ্য, কি ক'ব আপুনি? হয়, অতি দুখেৰে ক'ব খোজোঁ, যিখন চৰকাৰ মানে জাতি মাটি ভেটিৰ প্ৰতিশ্ৰুতি দি তেওঁলোকে গাদী দখল কৰিছিল, কিন্তু আজি আমি সীমান্তৱৰ্তী এলেকাৰ যিখিনি আমি অসমীয়া লোক আছোঁ, আমি নিৰাপত্তাৰে ভয়ভাৱেৰে আমি জীয়াই থাকিবলগীয়া হৈছে। আপোনালোকে গম পাব, সেই কেইদিন আগত মানে নাগাই আমাৰ অসমৰ মাটি বেদখল কৰাৰ বিৰুদ্ধে তেওঁ সাংবাদিকৰ ওচৰত কথা কোৱাৰ আৰু প্ৰশাসনৰ ওচৰত কথা কোৱাৰ বিনিময়ত তেখেতে নগাসকলে আহি তেওঁৰ ঘৰত অপদস্থ কৰি তেওঁ মাৰপিট কৰাৰ ভয়ত তেওঁ আজি এই ৰজাবাৰী গাঁৱৰ পৰা তেওঁ পলাই থাকিবলগীয়া হৈছে। ইয়াতকৈ দুখৰ বিষয় আৰু কি হ'ব পাৰে? আৰু আমি আহি ইয়াত যিখিনি মানুহ যোৱাকালি ৰাতি বিক্ৰম প্ৰধান, আকাশ পাটৰতাঁতী আৰু সঞ্জিত পাটৰতাঁতী কৰি 4জন ব্যক্তিক নিজৰ মাটি খেতি কৰা মাটি নগাই আহি বেদখল কৰিছিল। সেই জেওৰা উঠাই দিয়াৰ কাৰণে নগাই কিন্তু 20-25জন দল আহি দা লৈ আহি তেওঁলোকক উঠাই লৈ গৈ মাৰপিট কৰি উকা কাগজত চাইন কৰি তেওঁলোকক যে আপোনালোকে জিলা প্ৰশাসন বা পুলিচক আপোনালোকে আপত্তি নকৰিব, সাংবাদিকৰ ওচৰত কথা নক'ব, তেনেকৈ ভাবুকি দি তেওঁলোকক পঠাই দিছে। আৰু ইয়াতকৈ দুখৰ কথা আমি কি ক'ম? আমি আজি চৰকাৰখনক লৈ আমি একেবাৰে মানে কি ক'ম, চৰকাৰখন মানে একটা ফোফোলাস্বৰূপ যি সীমান্তৱৰ্তী মানে এলেকাৰ ৰাইজক নিৰাপত্তা দিয়াৰ বিষয়ে। আজি দুটা বিয়পি কেম্প আছে, কিন্তু বিয়পি কেম্পৰ তেওঁলোকে আমাৰ মানুহখিনিক সুৰক্ষা দিব নোৱাৰে। পুলিচে যদি কেনেবাকৈ নাগালেণ্ডত সোমাই যায়, পুলিচকে মাৰপিট কৰি দিয়ে তেওঁলোকে। জিলা প্ৰশাসনৰ ওপৰতে নিৰাপত্তা নাই আৰু আমাৰ মানুহক কি নিৰাপত্তা দিব তেওঁলোকে? আমি অতি দুখেৰে ক'ব খোজোঁ, অসম চৰকাৰক আমি অহাকাইলৈ মুখ্যমন্ত্ৰী আমাৰ এই যোৰহাটলৈ আহিবলৈ গম পাইছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাওঁ, আপুনি আহক, আপুনি যোৰহাটত আহি আধাৰিলা কৰি আপুনি মুকলি কৰিব উৰণীয়া সেতু, তাৰপাছত আপুনি এই ৰজাবাৰী 4 নম্বৰ লাইনলৈ ৰমখাম বৰ্ডাৰ এৰিয়ালৈ আহক। আমাৰ মানুহখিনি কিমান দুখেৰে, কিমান কষ্টৰে, কিমান ভয়ভাৱেৰে জীৱন যাপন কৰিবলগীয়া হৈছে। আৰু যদি আপোনালোকে এই সমস্যা যদি অতি সোনকালে সমাধান কৰিব নোৱাৰে, কিন্তু আদিবাসী ছাত্ৰ সন্থাই কিন্তু কেতিয়াও ক্ষান্ত নহয়। আৰু যদি পৰৱৰ্তী দিনত এনে আৰু পুনৰ ঘটনা হয়, আমি কিন্তু DC কাৰ্যালয়ত ঘেৰাও কৰিবলৈ সকলো ৰাইজক লৈ আমি দলে বলে কিন্তু এই জিলা প্ৰশাসনৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। ইয়াত এষাৰ ক'ব লাগিব যে এই যি ৰণখাম গাঁৱৰ যি ৰাইজ আছে, ৰাইজ আচলতে এনেধৰণৰ আতংকত ভুগি আছে, নগাৰ আতংকত। তেওঁলোকে কেমেৰাৰ সন্মুখত ওলাবলৈ ভয় কৰা হৈছে বা আমাৰ ওচৰত যিকোনো তথ্য দাঙি ধৰিবলৈ ভয় কৰা হৈছে। কিন্তু আমি ইতিমধ্যে তেওঁলোকৰ পৰিয়াল 4জন পৰিয়ালৰ মানুহ লগত লগ কৰিলোঁ, 4জনৰ পৰিয়ালৰ 4 ব্যক্তিক লগ কৰিলোঁ আমি। আচলতে তাৰে 2জন ব্যক্তি কিন্তু অৱস্থা তথৈবচ হ'লেও তেওঁলোকে কিন্তু আমাৰ সন্মুখত ক'বলৈ অপৰাগ, ভয় কৰিছে। কিয়নো আজি যোৱা নিশাৰ ঘটনাৰ পৰা এতিয়া এই মুহূৰ্তলৈকৈ আৰক্ষী আহি ইয়াত কোনো ধৰণৰ সুৰক্ষাৰ দিশটো চোৱা নাই, যাৰ ফলত তেওঁলোক আজিও আতংকিত। আৰু এজন আছে, কি ক'ব আপুনি? মই নিশ্চিতভাৱে ক'ব লাগিব যে যিখন চৰকাৰে অসমৰ সীমান্তৱৰ্তী অঞ্চলক প্ৰতিশ্ৰুতি দি তেওঁলোকে গাদী দখল কৰিছিলে যে আমি নগাৰ পৰাও তেওঁলোকক সুৰক্ষিত ৰাখিম, তেওঁলোকক সুৰক্ষা প্ৰদান কৰিম বুলি, যিহেতু এই ৰমখাম ৰজাবাৰী অঞ্চলত এবাৰ দুবাৰ নহয়, বাৰম্বাৰ এনেধৰণৰ নগা দুৰ্বৃত্তই আহি আমাৰ লোকক লৈ তেওঁলোকে মাৰপিট কৰে, তেওঁলোকে আমাৰ খেতিৰ মাটি তেওঁলোকে দখল কৰি লৈ যায়। এই পূৰ্বতেও এনে ঘটনা আমাৰ সংঘটিত হৈ গৈছে আৰু বাৰম্বাৰ জিলা প্ৰশাসনক তথা আমি অসম চৰকাৰক দাবী জনাই আছোঁ যে আমাৰ সীমান্তৱৰ্তী যিসকল লোক আছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰক। বাৰম্বাৰ তেওঁলোকক আমি দাবী জনাই আছোঁ, প্ৰতিবাদৰ যোগেদি, স্মাৰক পত্ৰৰ যোগেদি তেওঁলোকক দাবী জনাইছিলোঁ। কিন্তু আজিও আমি দেখি পালোঁ যে 4জনকৈ লোকক তেওঁলোকে নিজৰ মাটিত খেতি কৰি থকা মাটিতে আমাৰ লোকক তেওঁলোকে নগা দুৰ্বৃত্তই প্ৰায় 20জনতকৈ অধিক নগা দুৰ্বৃত্তই আহি তেওঁলোকক 4জনৰ যুৱকক লৈ গৈ মাৰপিট কৰি তেওঁলোকক পঠাই দিছে। আমি ইয়াৰ পৰা কি বুজিম যে এই দুটাকৈ ইয়াত বেটেলিয়ন কেম্প, তিনিটাকৈ বেটেলিয়ন কেম্প আছে আমাৰ এই ৰণখাম অঞ্চলতে, তেওঁ কিন্তু আমাৰ সীমান্তৱৰ্তী লোক কিন্তু ইয়াত সুৰক্ষিত নহয়।
আৰু কি কাৰণে সুৰক্ষিত নহয় এনেধৰণৰ যদি বাৰম্বাৰ হৈ থাকিব তেতিয়া এটাতকৈ ডাঙৰ কথা ক'ব লাগিব যদি তেওঁলোকে সীমান্তৱৰ্তী অঞ্চলসমূহক সুৰক্ষা দিব নোৱাৰে তেওঁলোকে নাগালেণ্ডক গতাই দিয়ক এই অঞ্চলসমূহক তেওঁলোকে শান্তিৰে থাকিব গাঁওবাসীয়ে কিন্তু গাঁওবাসীয়ে এই কথাটো কৈছে আৰু আমিও এতিয়া মানিব লাগিব এই কথা ক'ব লাগিব এই কথাটো আমি এতিয়া মানি ল'বলৈ বাধ্য হৈছোঁ ক'ব লাগিব যে তেওঁলোকে নগাৰ অঞ্চলত নাগালেণ্ডলৈ তেওঁলোকে হস্তান্তৰ নহয় দিয়ক অসম চৰকাৰে যদি তেওঁলোকৰ এই ৰেভিনিউ ভূমি তেওঁলোকে নিজৰ সুৰক্ষা দি তেওঁলোকৰ আমাৰ অসমীয়া লোকসকলক তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব নোৱাৰে তেতিয়া নাগালেণ্ডৰ চৰকাৰক তেওঁলোকে হস্তান্তৰণ কৰি দিয়ক এই গাঁওখন বেলেগ কথা একো নকওঁ আৰু যদি পৰৱৰ্তী সময়ত এনেধৰণৰ ঘটনা ঘটিয়ে থাকিব কিন্তু আমি কিন্তু অসম ৰাজনীতি ছাত্ৰ সন্থা ক্ষান্ত হৈ নাথাকে কোনো ধৰণৰ মনে নাথাকে আমি কিন্তু জিলা প্ৰশাসন তথা আমি জিলা প্ৰশাসনক ডিষ্ট্ৰিক্ট ঘেৰাও কৰিবলৈ বাধ্য হৈ যাম কিন্তু নিশ্চয় ধন্যবাদ আচলতে সৰ্বত্ৰে কিন্তু চৰ্চা হৈছে আৰু আতংকত ভুগি আছে এই গাঁওবাসী যিহেতু বাৰম্বাৰ এনেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈ আহিছিল আৰু কেমেৰাৰ সন্মুখত ওলোৱাৰ লগে লগে সেই যিটো পৰিয়াল আছে সেই পৰিয়ালটো কিন্তু পলাই থাকিবলগীয়া অৱস্থা নিচিনা হৈছে ইয়াতে এজন ব্যক্তি আছে আজি প্ৰায় 2 মাহ পূৰ্বে তেওঁ কেমেৰাৰ সন্মুখত ওলাইছিল আৰু যাৰ ফলত আজি কোপতি তেওঁ কিন্তু নিশা হ'লেই ঘৰৰ পৰা পলাই থাকিবলগীয়া হয় কিয়নো তেওঁলোক আতংকত ভোগে যে কোন মুহূৰ্তত আহি নগা যি দুষ্কৃতিকাৰী আছে তেওঁলোকক যিকোনো মুহূৰ্তত উঠাই নিব পাৰে বুলি ইতিমধ্যে এই 4জন ব্যক্তিয়ে নিজৰ ভূমিত খেতি কৰি আছিল আৰু খেতি কৰাৰ সময়ত নগাই সেই ভূমি ৰাজভূমি অসমৰ ভূমি হয় তিৰুহিল সংৰক্ষিত বনাঞ্চলৰ ভূমিও নহয় তাৰ পাৰ হৈ যি অসমৰ ভূমিত খেতি কৰি থকা সময়ত তেওঁলোকক আহি উঠাই নি অপহৰণৰ দৰে নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিছে কিন্তু তাৰ পাছতো অতি লজ্জাজনকভাৱে তাৰ পাছতো কিন্তু অসম আৰক্ষী হাৰ পোৱা নাই অসমৰ প্ৰশাসন হাৰ পোৱা নাই যাৰ ফলত আতংকত ভুগি আছে গাঁওবাসী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত